পুণ্যৰ কাম কৰি আছে তুমি। এটা পুণ্যৰ কাম কৰিছোঁ। এইখন পুণ্যস্থান বুলি ক'ব লাগিব। পুণ্যস্থান। মানুহৰ গোটেই অহংকাৰ, ঘৃণা, হিংসা যিমান চব আছে ইয়াতে আহি চব দৰ্প চূৰ্ণ হৈ যায়, শেষ হৈ যায়। আপুনি ভাবে নেকি আপুনি কান্ধত লৈ অহা মানুহজনক আপুনি শ্মশানলৈ লৈ আহিছে? তেতিয়াহ'লে ভুল ভাবিছে। সেই মানুহজনে আপোনাক আপোনাৰ শেষ ঠিকনাটো দেখাবলৈ লৈ আহিছে, য'ত আপোনাৰ অহংকাৰৰ শেষ হয়। আৰু ইয়াক মই শ্মশান বুলি নকওঁ, ইয়াৰ নতুন নাম মুক্তিধাম। চাওকচোন, ইয়াত ৰজা আৰু ফকীৰৰ কোনো পাৰ্থক্য নাই। ইয়াত ডাঙৰ ঘৰ আৰু ভাড়া ঘৰৰ কোনো পাৰ্থক্য নাই। কালি যিজনে অহংকাৰ কৰিছিল, আজি তেওঁ 5 মুঠা খৰিত শেষ। কালি যিজনে ঘৃণা কৰিছিল, আজি তেওঁক সকলোৱে কান্ধত তুলি লৈ আহিছে। এইখনে সেইখন ঠাই, যিখন ঠাইত আমাৰ সকলো অহংকাৰ, হিংসা, ঘৃণা সকলো শেষ হৈ যায়। আমি জীৱনত কিমান দৌৰোঁ, টকাৰ কাৰণে, মাটিৰ কাৰণে, নামৰ কাৰণে, কিন্তু এই মুক্তিধামে আমাক এটা কথা শিকায়, তুমি খালী হাতত আহিছিলা, এদিন খালী হাততে যাব লাগিব। আপুনি যিজনক কান্ধত লৈ আনিছে, তেওঁ আপোনাক এটাই প্ৰশ্ন সুধিছে, তুমি কিমান ভাল কাম কৰিলা, কিমানক সহায় কৰিলা? বেংকৰ বেলেঞ্চ নহয় দাদা, কৰ্মৰ বেলেঞ্চখিনি ইয়াত গণনা কৰা হয়। এইখন আমাৰ বৰপেটাৰত শ্মশান, অৰ্থাৎ নতুন নাম মুক্তিধাম, মুক্তিধামৰ চান্দাল। তোমাৰ নামটোও ক'লে ভাল লাগিব সবে। মোৰ নাম শ্ৰী চিৰঞ্জিত দেৱনাথ। চিৰঞ্জিত দেৱনাথ। এই ল'ৰাজনে এইখন শ্মশানৰ চন্দাল দিনটোত দৈনিক প্ৰায় বহু মানুহক ইয়াত জ্বলায়। আৰু এইখন আচলতে মন্দিৰতকৈ পবিত্ৰ ঠাই, ইয়াত মানুহ মুক্তি লাভ কৰে। তুমি ইয়াত চন্দাল হিচাপে থকা কিমান দিন হ'ল? মোৰ 2 বছৰ হ'ল। 2 বছৰ। কেনেকুৱা লাগে, অনুভৱটো কেনেকুৱা ইয়াত মানুহক জ্বলোৱা হয়? মোৰ একো ফিলিংছ নাহে। মোৰ যোনটো কাম মোৰ মনৰ পৰা কৰোঁ, সঁচা মনৰ পৰা কামটো কৰি আছোঁ, ভাল লাগে মোক। এটা পুণ্যৰ কাম কৰি আছে তুমি। এটা পুণ্যৰ কাম কৰিছোঁ। এইখন পুণ্যস্থান বুলি ক'ব লাগিব। পুণ্যস্থান। মানুহৰ গোটেই অহংকাৰ, ঘৃণা, হিংসা যিমান চব আছে ইয়াতে আহি চব দৰ্প চূৰ্ণ হৈ যায়, শেষ হৈ যায়। তুমি সেই মানুহখিনিক ইয়াত জ্বলাই আছা, মানুহক তুমি মুক্তি দি আছা ক'ব গ'লে। এটা খুব ভাল কাম কৰি আছে ই। আমাৰ বৰপেটাৰ ল'ৰা এজন চান্দাল হিচাপে কাম কৰি আছে। ইয়াতকৈ পুণ্য কাম হয়তো পৃথিৱীত নাই মোৰ হিচাপত। গতিকে মই আপোনালোকক এটাই অনুৰোধ কৰিম, ইয়াৰ সুস্বাস্থ্য কামনা কৰিব, ইয়াৰ কাৰণে আশীৰ্বাদ কৰিব, আৰু ভাল কাম কৰি আছে যাতে ই ভালে থাকে, সুস্থ থাকে। আৰু কিবা ক'বা নেকি মানুহক, কিবা যে মানুহৰ জীৱনটো দুদিনীয়া, অহংকাৰ কৰি একো লাভ নাই, মানুহক ঘৃণা কৰি, হিংসা কৰি একো লাভ নাই, কাৰণ কাৰ কেতিয়া শেষ হয় জীৱন ঠিক নাই ন। চবেই আমি কি মিলিজুলি থাকিব লাগে, এইটো জীৱন। নহ'লে ইয়াতে আহি এদিন চব শেষ হ'ব। কিন্তু মই এইখিনিয়ে কথা ক'ব বিচাৰোঁ, মানুহৰ লগত মানুহ যোনটো কাজিয়া কৰে, হিংসা কৰে, মোৰ ইমান আছে, মোৰ ইমান টকা আছে, ইমান পইচা আছে, এই কৰিব পাৰিম, সেই কৰিব পাৰিম, কিন্তু সেইটো কথা নহয়। একো নাই এইগিলা। ইয়াতে ধনী মানুহ আহে, গৰীব মানুহ আহে, ভিখাৰী আহে, চব মানুহ ইয়াতে শেষ হৈ যায়, এণ্ডিং ইয়াতে। গতিকে অহংকাৰ কৰি ইয়াতে লাভ নাই একো। অহংকাৰ কৰি লাভ নাই, কাৰণ অহংকাৰ নাযায়, একো নাযায়। লেংটা আহিছোঁ আমি, লেংটা যাব লাগিব। আজি মোৰো যাব লাগিব, চবৰে কাৰণ মানুহ চিৰদিনীয়া থাকিব নোৱাৰে। তো এদিন হ'লেও যাব লাগিব। কোনোবাই 2 দিন আগত যাব, কোনোবাই 2 দিন পিছত যাব লাগিব সদায়। তো এইখিনি কথা মানুহক মই বুজাব খোজোঁ যে মানুহ হিংসা যোনটো আছে, হিংসাটো কৰিব নালাগে। মানুহ সদায় মানুহৰ লগত মিলিজুলি থাকিব লাগে। সেইটোৱে আমাৰ ধৰ্ম। সেইটোৱে মেইন ধৰ্ম। মানুহ যিমানে ধৰ্ম নকৰক কিয়, আৰু আমাৰ এই শ্মশানত চাই পবিত্ৰ স্থান ক'তো নাই। যিমানে মন্দিৰত যাওক, যিমানত মছজিদত যাওক মানুহ, এইখনে মেইন। শ্মশান আহিব লাগবই। সেইখিনিয়ে কথা কৈছোঁ মই, যে আপোনালোকে গোটেই মানুহে মিলিজুলি থাকক। খুব আৰু পাৰিলে বেলেগ এজনে বিপদে পৰিছে তাক চাওক, তাক সহায় কৰক। সেইটো হ'ল ধৰ্মৰ কাম। খুব ধুনীয়া এটা মেছেজ দিছে, মানুহ বিপদত পৰিলে সহায় কৰক, কাৰণ আমি গোটেই বছৰ, গোটেই জিন্দগী আমি জীয়াই নাথাকোঁ, এদিন ইয়াতে আমাৰ চব শেষ হ'ব। গতিকে সকলোৱে মিলিজুলি থাকক। গতিকে আজিৰ পৰা মই ঠাইখিনিক শ্মশান বুলি নকওঁ, এইখিনি নতুন নাম মুক্তিধাম। ইয়াত আহিলে মানুহ মুক্ত হয়, অহংকাৰৰ পৰা মুক্ত হয়, লোভৰ পৰা মুক্ত হয়, হিংসাৰ পৰা মুক্ত হয়, আৰু যিজনে মৰে তেওঁ এই শৰীৰৰূপী বন্ধনৰ পৰা মুক্ত হয়।
ভিডিঅ'টো চাই যদি 1% আপোনাৰ মন সলনি হয় তেন্তে শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন সলনি কৰিব পাৰে। আৰু এই ঠাইখিনিৰ নাম মুক্তিধাম ৰখাটো সঠিক নে কমেণ্টত জনাব। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ভালে থাকক।